Hello everyone, APSC Simplified channel today আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'ত আমি 14 ডিসেম্বৰ যোনখন আসাম ট্ৰিবিউন নিউজ পেপাৰ হয় সেইখন আলোচনা কৰিবলৈ ওলাইছো আৰু আশা কৰিছো যাতে আপোনালোকৰ এই নিউজ পেপাৰ এনালাইসিছটোৱে আগন্তুক আহি থকা APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম লগতে APSC কণ্ডাক্ট কৰা বিভিন্ন ডিপাৰ্টমেন্টেল পৰীক্ষাসমূহৰ বাবে সহায় হ'ব গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আজি প্ৰথমতে ইম্পৰ্টেন্ট যোনটো আৰ্টিকল আছে ওকে সো প্ৰথম পেজত যোনটো ইম্পৰ্টেন্ট হয় হেতু কৈছে যে মেজৰ সিকিউৰিটি ব্ৰিচ ইন লোকসভা আপোনালোকে হয়তো গম পায় আমাৰ পাৰ্লিয়ামেন্টৰ ৰিসেন্টলি এটেক হৈছে গতিকে এই নিউজটো আমি পঢ়িও এবাৰ নিউজত কি কৈছে যে in a major security breach on the anniversary of deadly 2001 parliamentary terror attack 2001 ৰ parliamentary যোনটো deadly terror attack আছিলে হেতুৰ anniversary follow কৰি পেলাই দুগৰাকী ব্যক্তি আসলে চাৰিগৰাকী ব্যক্তি আমাৰ পাৰ্লিয়ামেন্টত এটেক কৰিছে গতিকে এটেকটো কেনে ধৰণে আছিলে এটা কৈছে যে two persons on Wednesday jumped into the Lok Sabha chamber from the visitors gallery পৰা দুগৰাকী ব্যক্তি জাম্প কৰিছিলে তাৰপিছত shouted slogans and released yellow smoke from the canister that triggered the panic and chaos তেওঁলোকে yellow smoke release কৰিছে লগতে অন্যান্য আন দুইগৰাকী ব্যক্তি কোন আছিলে two other including a woman এগৰাকী woman আৰু এগৰাকী ব্যক্তি তেওঁলোকে raise slogan আৰু তেওঁলোকে বাহিৰত পাৰ্লিয়ামেন্টাৰী বিল্ডিঙৰ বাহিৰত এটেক কৰিছে আৰু এই এটেকটো আসলে কোনখিনি সময়ত কৰিছিলে তেওঁলোকে এটা বছৰ তেওঁলোকে কৰিছে during the zero hour আপোনালোকে হয়তো গম পায় question hour থাকে তাৰ পাছত 0 hour আৰম্ভ হয় সেইখিনি সময়ত তেওঁলোকে এটেক কৰিছিলে while one person started crossing the benches in the bid to approach the speaker chair even তেওঁলোকে speaker chair লৈও যাবলৈ চেষ্টা কৰিছিলে গতিকে এই যোনটো নিউজ হয় বা কেনে ধৰণে আমাৰ পাৰ্লিয়ামেন্টৰ এটেক কৰিলে বা কি কি ইস্যু হল এটো আমি অহাকালিৰ নিউজ পেপাৰ বা আহি থকা আগন্তুক নিউজ পেপাৰ এনালাইসিছত এটোৰ বিষয়ে আমি আৰু ভালদৰে আলোচনা কৰিম কিন্তু এইখিনিতে আপোনালোকৰ লগত আন এটা বস্তু শ্বেয়াৰ কৰো আপোনালোকে এই ফটোখন লক্ষ্য কৰিব পাৰিব যে এই যোনটো ইনসিডেন্ট এটো আমাৰ ভাৰতৰ কাৰণে খুব এটা মানে আমাৰ কাৰণে এটা লাজৰ বিষয় কাৰণ আমাৰ পাৰ্লিয়ামেন্ট বিল্ডিং কাৰণ পাৰ্লিয়ামেন্টটো কি হয় আমাৰ ডেমক্ৰেসিৰ কাৰণে টেম্পল হয় তাতে এনে ধৰণে এটেক হোৱাটো আমাৰ বাবে খুবেই লাজৰ বিষয় বা চিন্তাৰ বিষয় মানে আমাৰ সিকিউৰিটি কিমান মানে সিকিউৰিটি তেওঁলোকে ব্ৰিচ কৰি এনে ধৰণে এটেক কৰিব পাৰিছে সেইবাবে কেইগৰাকী ইম্পৰ্টেন্ট ব্যক্তি পাৰ্লিয়ামেন্ট বিল্ডিঙত আহিছে এই ইনসিডেন্টটো হোৱাৰ পাছত গতিকে এইটোত আপোনালোকে চাব পাৰে হোম সেক্ৰেটাৰী অজয় কুমাৰ ভাল্লা ৰাইটত তেওঁ আহিছে তাৰ পাছত নেক্সট গৰাকী ব্যক্তি আহিছে ইন্টেলিজেন্স ব্যুৰো ডাইৰেক্টৰ তপন ডেকা গতিকে এইগৰাকী ব্যক্তি এই ফটোখন চাই আপোনালোকে এইটো মানে এটা মোটিভেশন হিচাপে ল'ব পাৰিব বা এইটো আমাৰ অসমৰ কাৰণে খুবেই গৌৰৱৰ বিষয় যে আমাৰ অসমৰ এগৰাকী ব্যক্তি ইমান উচ্চ পদত আমি তেওঁ নিউজ পেপাৰ এনে ধৰণে চাব পাৰিছো এইটো আমাৰ অসমৰ কাৰণেও গৌৰৱ আৰু আপোনালোকে নিজে চিভিল সাৰ্ভেন্টৰ যোনটো আপোনালোকৰ ড্ৰিম হয় এইটো এই ফটোখনৰ পৰা আপোনালোকে আৰু মোটিভেশন ল'ব পাৰিব যে এদিন যদি আপোনালোকে চিভিল সাৰ্ভেন্ট হয় এনে এটা পজিশনত আপোনালোকে যাব পাৰিব আৰু আন এগৰাকী ব্যক্তি দিল্লী পুলিচ কমিশনাৰ সঞ্জয় আৰোৰা তো তেওঁলোকে পাৰ্লিয়ামেন্ট বিল্ডিঙলৈ আহিছে এইখিনিয়ে আছিলে ইম্পৰ্টেন্ট নিউজ বাকিখিনি আমি অহাকালি নিউজ পেপাৰ এনালাইসিছত আলোচনা কৰিম কেনেকে পাৰ্লিয়ামেন্টৰ এটেক হল কি হল সেইখিনি গোটেইখিনি আমি আলোচনা কৰিম নেক্সট যোনটো আৰ্টিকল হয় সেইটো খুব ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে যে মৰিগাঁও টাৰ্নিং সাইবাৰ ক্ৰাইম কেপিটেল 24 হেল্ড গতিকে এই যোনটো নিউজ হয় এইটো ইম্পৰ্টেন্ট ইয়াতে কি কৈছে যে ৰিসেন্টলি 24 criminals were arrested by the Morigao police raid in the villages of মইৰাবাৰী আৰু লাহৰীঘাট মইৰাবাৰী আৰু লাহৰীঘাটত ৰেড কৰিছিলে আৰু তাৰ ফলত 24 গৰাকী ব্যক্তিক এৰেষ্ট কৰাইছে কিয় কাৰণ তেওঁলোকে সাইবাৰ ক্ৰাইম কৰি আছিলে আৰু এইটো যদি আপোনালোকে শুনে এইটো খুবেই এটা মানে ডেঞ্জাৰাছ কথা যোনটো আমাৰ কমন পিপল আমাৰ লগতো হ'ব পাৰে গতিকে আপোনালোকেও সাৱধান হ'ব তেওঁলোকে কি কৰিছিলে আমি যদি চাবলৈ যাওঁ তেওঁলোকে কেনে ধৰণে সাইবাৰ ক্ৰাইম কৰি আছিলে তেওঁলোকে কৰিছিলে যে a large number of Aadhaar card, SIM card, PAN card, laptop, mobile phone
অন্যান্য তেওঁলোকৰ হাতত পোৱা গৈছে আৰু তেওঁলোকে কি কাম কৰিছিলে they used to withdraw loan amount তেওঁলোকে loan amount to withdraw কৰিছিলে fraudulently in the names of bona fide customers of different bank বিভিন্ন বেংকৰ পৰা bona fide নাম লৈ পেলাই তেওঁলোকে পেন কাৰ্ড আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ নামত লোন লৈছিলে আৰু যেতিয়া লোন লৈ লয় ইমিডিয়েটলি তাৰপিছত তেওঁলোকে সেই ফোন নম্বৰটো ডিছমিছ কৰি দিয়ে যাতে যোনগৰাকী ক্ৰিমিনেল আছে তেওঁক ধৰা পেলাব নোৱাৰে কিন্তু এই কেছটোৰ বিষয়ে কেনেকৈ গম পালে যেতিয়া যোৱা 2 বছৰৰ পৰা তেওঁলোকে এইখিনি কাম কৰি আহিছিলে কিন্তু যেতিয়া বেংকে আকৌ ৰিপেমেন্ট অফ লোনৰ কাৰণে তেওঁলোকক কন্টেক্ট কৰে তেতিয়া তেওঁলোকে এই কথাটো গম পালে গতিকে এইখিনিয়ে আছে আৰু তেওঁলোকে এইখিনি টেকনলজি কেনেকৈ শিকিবলৈ সক্ষম হ'ল many youths of this areas had been to the places like Kerala Bengaluru in search of job গতিকে এনে ধৰণৰ youth তেওঁলোকে যেতিয়া কেৰেলা বা বেংগলোৰ বা অন্যান্য এইখিনি জেগা যেতিয়া তেওঁলোকে ভিজিট কৰে তেতিয়া কি হয় তেওঁলোকে তাতে গৈ পেলাই সেই টেকনলজিবোৰ শিকি আহে আৰু শিকি অহাৰ ফলত তাৰ পাছত তেওঁলোকে এনেধৰণে চাইবাৰ ক্ৰাইম কৰি আছে আৰু তেওঁলোকে চাইনিজ এপ ব্যৱহাৰ কৰিছে যাতে ফেক পেন কাৰ্ড আধাৰ কাৰ্ড তেওঁলোকে বনাব পাৰে আৰু এনেধৰণে লোন ল'ব পাৰে সেইবাবে আপোনালোকেও সাৱধান হৈ থাকিব কেতিয়াবা আমাৰ লগতো এনেধৰণে ইনসিডেন্ট হ'ব পাৰে নেক্সট আৰ্টিকলটো ওকে নেক্সট আৰ্টিকলটো কি কৈছে ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ বিষয়ে দিয়া হৈছে ইয়াতে কৈছে যে BSF bid to identify vulnerable stretches ইয়াতে কৈছে যে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ যোনে আমাৰ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ তেওঁলোকে তাৰ ওপৰত সাৰ্ভিস প্ৰদান কৰে BSF has carried out a mapping exercise along the India Bangladesh border India Bangladesh border তেওঁলোকে mapping exercise এটা কৰিছে to identify a vulnerable stretches to সমূহ তেওঁলোকে identify কৰিছে so that adequate precautions can be taken to those areas সেইসমূহ জেগাত যাতে adequate precautions সমূহ ল'ব পৰা যায় আৰু আমি যদি ইণ্ডিয়া বাংলাদেশৰ এৰিয়াটো চাবলৈ যাওঁ বৰ্তমান 4096 কিলোমিটাৰৰ এৰিয়া হয় আৰু ইমান ডাঙৰ এটা এৰিয়াত কিন্তু আমাৰ ইস্যু কি হয় ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ the border is porous it is crisscrossed by rivers and hilly terrains গতিকে সেইবাবে আমাৰ porous border হৈ থকাৰ বাবে আপোনালোকে গম পায় যে আমাৰ ইণ্ডিয়া বাংলাদেশত কি ইস্যু আছে সেইখিনি আজিৰ ভিডিঅ'ত আমি কভাৰ নকৰো কিন্তু আপোনালোকে গম পায় মেইন ইস্যুটোৱে হ'ল আমাৰ ইমিগ্ৰেণ্টছ ওকে গতিকে এইখিনি ফাৰ্ষ্ট পেজত এইখিনি ইম্পৰ্টেন্ট আৰ্টিকল আছিলে তাৰ পাছত নেক্সট যোনটো এডিটৰিয়েল সেকশনত খুব ইম্পৰ্টেন্ট কেইটামান আৰ্টিকল আছে যেনেকে a day for energy conservation যোনটো abrogation of article 370 in India's northeast এই আৰ্টিকলটো আজিৰ ভিডিঅ'ত আমি কভাৰ নকৰো কাৰণ ভিডিঅ'টো লম্বা হৈ যাব আমি নেক্সট ভিডিঅ'ত আমি এইটো কভাৰ কৰিম যদি ইয়াতে কিবা ইম্পৰ্টেন্ট পইণ্ট আছে আজিৰ বাবে আপোনালোকে যদি বিচাৰে পঢ়িব পাৰে নহলে কালিৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে ৱেইট কৰিব ইয়াতে যোনটো আৰ্টিকল আছে সেইখিনি মই হাইলাইট কৰি থোৱা আছে আপোনালোকে মই আমাৰ টেলিগ্ৰাম চেনেলৰ ইয়াৰ PDF টো আপলোড কৰি দিম তেতিয়া আপোনালোকে টেলিগ্ৰাম চেনেলত গৈ এই PDF টোৰ পৰা পঢ়িব পাৰিব ইয়াতে কি কৈছে a day for energy conservationৰ ওপৰত ভিত্তি কৰি এই আৰ্টিকলটো লিখা হৈছে গতিকে ইয়াতে কি কৈছে যে গ্লোবেল ৱাৰ্মিঙৰ এটা অন্যতম কজ কি হ'ল সেইটো হ'ল ইউজ অফ এনাৰ্জি যিসমূহ আমাৰ নন ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চেছ আমি ব্যৱহাৰ কৰোঁ সেইটো এটা ইম্পৰ্টেণ্ট চ'ৰ্চ অফ গ্লোবেল ৱাৰ্মিং ইয়াতে কৈছে যে ইন 2001 Bureau of Energy Efficiency BEE যাক shortকে BEE বুলি কোৱা হয় passed the Indian Energy Conservation Act গতিকে Indian Energy Conservation Act খন পাছ কৰিলে তাৰপাছতে আন এটা হ'ল যে BEE is a statutory body BEE এটা statutory body হয় এখন lawৰ জৰিয়তে ফৰ্ম কৰা হৈছিলে আৰু BEEৰ মেইন কামটো কি হ'ল they assist in the creation of plans and programs to reduce the energy uses and also work to educate the public তেওঁলোকে পাব্লিকক এডুকেট কৰে এনাৰ্জি কনজাৰ্ভেশ্যনৰ বিষয়ে আৰু প্লেন সমূহ বনায় গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি BEE এনাৰ্জি কি কৰিছে যে এনাৰ্জি কনজাৰ্ভেশ্যন বিল্ডিং কোড তেওঁলোকে এষ্টাব্লিছ কৰিছে
ফৰ কমাৰ্চিয়েল বিল্ডিং আৰু লগতে ইকো নিৱাস সংহিতা তেওঁলোকে বনাইছে যাতে এনাৰ্জি কনজাম্পচন কোড যাৰ জৰিয়তে যিসমূহ বিল্ডিং আমি বনাওঁ কনষ্ট্ৰাকচন এক্টিভিটিজৰ বাবে সেইসমূহ এনাৰ্জি ফ্ৰেণ্ডলি হয় যাতে বা এনাৰ্জি আমি কনজাৰ্ভ কৰি ৰাখিব পাৰোঁ যাতে নেক্সট কৈছে যে নেশ্যনেল মিছন ফৰ এনহেন্সড এনাৰ্জি এফিচিয়েঞ্চি এই প্ৰগ্ৰেমটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে হাতত লৈছে যাতে আমি এনাৰ্জি কনজাৰ্ভেশ্যন কৰিব পাৰোঁ তাৰপিছত অন্যান্য আৰু কি ষ্টেপ লৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে যেনেকে ছাষ্টেইনেবল ট্ৰান্সপৰ্টেশ্যন আমি গম পাওঁ আমাৰ ভেহিকেলৰ ওপৰত খুবেই ফ'কাছ কৰা হৈছে তাৰপিছতে এনাৰ্জি এফিচিয়েঞ্চি ইন স্মল এণ্ড মিডিয়াম চাইজ এণ্টাৰপ্ৰাইজ গতিকে এনেধৰণে তাৰপাছত আমি যদি চাবলৈ যাওঁ যে আমাৰ ইণ্ডিয়াৰ কেনেধৰণে আমি পাৰফৰ্ম কৰি আছোঁ গতিকে এনাৰ্জি কনজাৰ্ভেশ্যন আমি এইটো এক্সাম্পল চাব পাৰোঁ যে নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন যাক চমুকৈ NDC বুলি কোৱা হয় NDC বিষয়ে আপোনালোকে গম পায় nationally determined contribution that India has promised to lower the GDP's emission intensity by 33 to 35% of the below 2005 level by 2030 গতিকে এইটো এটা আমাৰ one of the NDC under পৰে আৰু অন্যান্য NDC যদি চাওঁ এটা আমাৰ already আছে যে 40% of energy from non renewable resources আৰু যোনটো আমি already পাবলৈ সক্ষম হৈছো তাৰপিছতে আমাৰ যিসমূহ ইয়াতে ৰাইটাৰে কিছুমান এক্সাম্পল দিছে যেনেকে অন্ধ্ৰ প্ৰদেশৰ এক্সাম্পল দিছে সেইখিনি আমাৰ বাবে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আপোনালোকে এইখিনি পঢ়িব পাৰিব ইয়াতে কৈছে যে প্ৰাইম মিনিষ্টাৰ্ছ হাউচিং স্কিম আমাৰ প্ৰাইম মিনিষ্টাৰ যিসমূহ হাউচিং স্কিম আছে under which 2.8 million affordable homes will be constructed 2.8 million homes construct কৰা হ'ব আৰু will be constructed with the advanced technology to increase the energy efficiency advanced technology সহায়ত এইসমূহ ঘৰ বনোৱা হ'ব যাতে আমি energy efficiency টো বঢ়াব পাৰো help significantly lower temperature টো reduce কৰিব পাৰো energy consumption কৰিব পাৰো আৰু greenhouse gas emission টো আমি reduce কৰিব পাৰো এনেধৰণে step লোৱা হ'ব for housing scheme নেক্সট আমি আপোনালোকে গম পাই আমি তিনিটা আৰৰ ওপৰত ফ'কাছ কৰিব লাগে এইটো আমি সময়ে সময়ে পঢ়োৱে ইয়াৰ বিষয়ে সেই তিনিটা আৰ কি হ'ল ৰিডিউচ ৰিইউজ আৰু ৰিচাইকেল এই তিনিটাৰ ওপৰত আমি ফ'কাছ কৰিব লাগে তাৰপাছত আমি যদি আনটা পজিটিভ চাইড চাবলৈ যাওঁ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ইয়াতে ৰাইটাৰে কৈছে যে ইণ্ডিয়া হেজ বিন ৰেটেড এজ ওৱান অফ দ্য টপ 5 নেশ্যনছ ইন দ্য ৱৰ্ল্ডৰ টপ 5 নেশ্যনৰ ভিতৰত আহে আৰু লগতে বেষ্ট এমং দ্য G20 nations based on the performance on climate changeৰ ওপৰত আমাৰ পাৰফৰ্মেন্সটো ভাল দেখা গৈছে আমাৰ ভাৰতৰ ইভেন আমি যদি ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইণ্ডেক্সত আমাৰ ৰেংকটো ইম্প্ৰুভ হৈ পেলাই আমি 8 ৰেংকলৈ আহিবলৈ সক্ষম হৈছো গতিকে এইখিনিয়ে কৈছে আৰ্টিকেলটো আপোনালোকে আৰ্টিকেলটো পঢ়িব পাৰিব অকে তাৰপিছত এই যোনটো আৰ্টিকেল হয় এইটো খুব ইম্পৰ্টেণ্ট ডাইৰেক্টলি এইটোৰ ওপৰত প্ৰশ্ন অহাৰ চান্সেছ খুবেই বেছি এক্সামত আজিকালি এনেধৰণৰ এমেণ্ডমেণ্ট বেছ প্ৰশ্নসমূহ আহে গতিকে এই টপিকটোৰ বিষয়ে আমি আগতেও আলোচনা কৰিছিলো আজি আকৌ আলোচনা কৰিম ইয়াতে কৈছে যে ডিফাইনিং চেঞ্জেছ মানে বৰ্তমান আমাৰ ৰাজ্যসভাত যোনখন ইলেকশ্যন কমিছনাৰ মানে যোনখন এক্ট হয় যেনেকে the chief election commissioner and other election commissioner appointment condition of service and terms of bill এখন পাছ কৰা হৈছে গতিকে আপোনালোকে যদি নিউ চেঞ্জেছ সমূহ লক্ষ্য কৰে এই বিলখনৰ ক্ষেত্ৰত ইয়াতে কৈছে যে center is attempting to dilute the provisions for appointment of this vital office গতিকে ডাইলিউচন দেখা পোৱা গৈছে এইটো এটা কমপ্লেইন আহিছে কেনেধৰণে ডাইলিউচন আছে আমি আৰ্টিকেলটো পঢ়িলেই গম পাম প্ৰথমতে ৰাইটাৰে আমাৰ প্ৰিভিয়াছ সময়ৰ কথা কৈছে প্ৰথমতে ৰাইটাৰে কৈছে যে the election commission of India being responsible for preparation of electoral roll আমাৰ election commission of India কাম কি হয় প্ৰথম কামটো হ'ল electoral roll prepare কৰে then conduct election conduct কৰে for the parliament কিহৰ বাবে election conduct কৰে parliamentৰ বাবে state legislature office of the president and vice president
গতিকে এনেধৰণে তেওঁলোকে election conduct কৰে and it is the most important body for the conduct of free and fair election আমাৰ ইণ্ডিয়াত free and fair election conduct কৰিবৰ বাবে এইটো এটা সকলোতকৈ important body হয় সেইবাবেও আমাৰ যেতিয়া কনষ্টিটিউৱেন্ট এছেম্বলিখন মানে কনষ্টিটিউৱেন্ট এছেম্বলি যেতিয়া ডিছকাশ্যন এণ্ড ডিবেট চলি আছিলে তেতিয়াও তেওঁলোকে কৈছিলে যে while framing the Indian Constitution the member of the Constituent Assembly had specifically noted that the responsibility of the conducting election should be entrusted to the people who are free from political influences political influences পৰা তেওঁলোকে দূৰত থাকিব লাগিব তেতিয়াহে আমি free and fair election conduct কৰিব পাৰিম কিন্তু এতিয়া যদি আপোনালোকে এই চেঞ্জেছ সমূহ লক্ষ্য কৰে তেতিয়া আপোনালোকে কি গম পাব যে ৰিসেন্টলি সুপ্ৰিম কোৰ্টে এখন অৰ্ডাৰৰ জৰিয়তে কৈছিলে যে যেতিয়া ইলেকশ্যন কমিশন চিফ ইলেকশ্যন কমিশনাৰ বা ইলেকশ্যন কমিশনাৰ এপইন্ট কৰা হয় তেতিয়া সেই এপইন্টমেন্টটো কোনে কৰিব প্ৰেসিডেন্টে কৰিব কিন্তু প্ৰেসিডেন্টে কিটা কৰিব থ্ৰু এ সিলেক্ট কমিটি আৰু সেই যোনখন সিলেক্ট কমিটি থাকিব সেই সিলেক্ট কমিটিৰ মেম্বাৰ কোন কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব লিডাৰ অফ দ্য অপজিশন of Lok Sabha আৰু হ'ব চিফ জাস্টিস অফ ইণ্ডিয়া কিন্তু বৰ্তমান এই নতুন একখনৰ জৰিয়তে সেই চিফ জাস্টিস অফ ইণ্ডিয়াৰ পোষ্টটো গুচাই পেলাই কাক ইনক্লুড কৰাইছে ক্যাবিনেট মিনিষ্টাৰ গতিকে আমি যদি ভালদৰে চাবলৈ যাওঁ যে এই যোনটো সিলেক্ট কমিটি ইয়াতে যোনটো যোনটো গভৰ্ণমেন্ট ফৰ্ম কৰিছে তেওঁলোকৰ হাতত পাৱাৰটো বেছি আছে এজ কম্পেয়াৰ টু আদাৰ মেম্বাৰ গতিকে সেইটো এটা ডাইলুচন বা পলিটিকেল ইনফ্লুৱেঞ্চ হ'ব পাৰে বুলি কোৱেশ্চন ৰেইজ কৰিছে গতিকে এই আৰ্টিকেলটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে আৰ্টিকেলটো পঢ়িব এক্সামত ইয়াৰ ৰিলেটেড ডাইৰেক্টলি প্ৰশ্ন অহাৰ চান্সেসও থাকে তাৰপিছতে নেক্সট আৰ্টিকেলটো ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে ডিক্লাইনিং ইন দ্য MMR এণ্ড IMR বৰ্তমান দেখা গৈছে যে আমাৰ ইণ্ডিয়াত MMR আৰু IMR মানে মেটাৰনেল মৰ্টেলিটি ৰেট আৰু ইনফেন্ট মৰ্টেলিটি ৰেটৰ সংখ্যাটো কমিছে বুলি কৈছে আৰু এটা খুব এইটো গুড নিউজ হয় আমাৰ কাৰণে ভাল খবৰ গতিকে সেই ডেটাখিনি মই পঢ়ি নাথাকো আপোনালোকে পঢ়িব পাৰিব বা নোট ডাউন কৰিব পাৰিব ইয়াতে খালি ৰাইটাৰে এইটোৱে কৈছে যে আমাৰ অসমত সময়ে সময়ে আমি ইনষ্টিটিউচনেল ডেলিভাৰীৰ ওপৰত আমি ফ'কাছ কৰোঁ কিন্তু ইমানখিনি ইনষ্টিটিউচনেল ডেলিভাৰীৰ ওপৰত ফ'কাছ কৰাৰ উপৰিও কিন্তু বৰ্তমানলৈ আমাৰ MMR সিমানখিনি কম হ'ব পৰা নাই বা এতিয়াও বহুখিনি সংখ্যক ওমেনে আউট অফ ইনষ্টিটিউচন তেওঁলোকে আউট অফ ইনষ্টিটিউচন তেওঁলোকৰ চাইল্ড বাৰ্থ হৈ আছে মানে সংখ্যাটো হৈছে 16% গতিকে সেইটো আমি ৰিডিউচ কৰিব লাগে যেনেকৈ বহুকেইখন ষ্টেট আছে পুডুচেৰী আছে কেৰালা লক্ষদ্বীপ তামিলনাডু তেওঁলোকৰ 0% হেনেধৰণে বাৰ্থ তেওঁলোকে মানে তেওঁলোকৰ প্ৰত্যেকটো বাৰ্থ ইনষ্টিটিউচনেল ডেলিভাৰী হৈ আছে গতিকে সেইখিনিৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী আৰু অসমৰ আমি সংখ্যাবোৰ চাব পাৰোঁ যেনেকৈ আমি ইণ্ডিয়াৰ ক্ষেত্ৰত ইণ্ডিয়াৰ লগত যদি তুলনা কৰোঁ তেতিয়া আমাৰ IMR and MMR এতিয়াও বেছি হৈ আছে এনেমিক ওমেনৰ সংখ্যাও বেছি বা এনেধৰণে সেইবাবে আমি ষ্টেপ লোৱাটো দৰকাৰী যাতে আমি অসমত এইখিনি সংখ্যা আমি ৰিডিউচ কৰি আৰু প্ৰস্পাৰাছ ওমেনৰ যোনটো ষ্টেটাছ সেইটো আৰু ইনক্ৰিজ কৰিব পাৰোঁ গতিকে আজিৰ নিউজ পেপাৰত এইখিনিয়ে ইম্পৰ্টেণ্ট আছিলে বাকি যিখিনি থাকি গৈছে আমি নেক্সট নিউজ পেপাৰ এনালাইচিছটোত কভাৰ কৰিম আপোনালোকে এইটো কোডটো চাব পাৰে কোডটো খুব ধুনীয়া হয় যেনেকৈ আৰু ৰীতা চৌধুৰী আপোনালোকৰ যদি হবি হয় ৰিডিং বুক হবি হয় তেতিয়া এই আৰ্টিকেলটো পঢ়িব পাৰিব ৰীতা চৌধুৰী বাইদেউ তেওঁ এখন নতুন নভেল ইনগ্ৰেট ৰিলিজ হ'ব গৈছে ডিচেম্বৰ 17 আৰু এই কোডটো আপোনালোকে চাব পাৰিব ইয়াতে কৈছে যে always do your best what you plant now will harvest later গতিকে আপোনালোকে নিজৰ কামবোৰ কৰি যোৱাটো দৰকাৰী যাতে যোনটো ৰিজাল্ট হয় সেইটো অট'মেটিক্যালি ভাল হ'ব গতিকে আজিৰ নিউজ পেপাৰ এনালাইচিছটো এইখিনিয়ে আছিলে আমাৰ হয়তো নিউজ পেপাৰ এনালাইচিছটো অকণমান দিওঁতে দেৰি হ'ল কিছুমান কাম থকাৰ বাবে কিন্তু আমি চেষ্টা কৰিম যাতে অতি সোনকালে আপোনালোকৰ নিউজ পেপাৰ এনালাইচিছটো ৰাতিপুৱা ভাগতে দিবলৈ কিন্তু তথাপিতো আপোনালোকে ভিডিঅ'টো চাব মানে যিহেতু ইম্পৰ্টেণ্ট পইণ্টছ আছে এক্সাম পাৰ্চপেক্টিভৰ পৰা আৰু আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে টেলিগ্ৰাম চেনেলটো আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া আছে
তাতে গৈ পেলাই আপোনালোকে ইয়াৰে PDF টো ডাউনলোড কৰিব পাৰিব আৰু হাইলাইটেড যিখিনি আৰ্টিকল আছে সেইখিনি পঢ়িব পাৰিব গতিকে আজিলৈ এইখিনি আছিলে thank you everyone আমি next ভিডিঅ'ত আকৌ লগ পাম thank you all